এমাহ ধৰি পলায়ন কৰি আছে এগৰাকী ৰঞ্জন ৰাজখোৱাই যোৰহাট সদৰ থানাত এমাহ পূৰ্বে এজাহাৰ দাখিল কৰিছিল পৌৰসভাই কিন্তু তাৰ পাছৰে পৰা কোনো ধৰণৰ সন্ধান নাই কৰ সংগ্ৰহকাৰী ৰঞ্জন ৰাজখোৱাৰ ডেৰমাহ ধৰি যোৰহাট আৰক্ষীয়ে কোনো ধৰণৰ সন্ধান উলিয়াব পৰা নাই কৰ সংগ্ৰহকাৰী ৰঞ্জন ৰাজখোৱাৰ ফোন যোগে সংযুক্ত হৈছে এই মুহূৰ্তত সবিশেষ তথ্য জানিবৰ বাবে আমাৰ সাংবাদিক প্ৰিয়ংকা সেনাপতিৰ সৈতে প্ৰিয়ংকা ডেৰমাহ উকলি গৈছে আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই কলৈ গ'ল ৰঞ্জন ৰাজখোৱা হিমাশ্ৰী চাওক আপুনি কোৱাৰ দৰে প্ৰায় এমাহ পূৰ্বে যোৰহাট পৌৰসভাই ৰঞ্জন ৰাজখোৱাৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰিছিল আৰু তেওঁৰ লাখ লাখ টকা আচলতে কৰ সংগ্ৰহ কৰি যোৰহাট পৌৰসভাৰ একাউণ্টত জমা দিয়া নাছিল আৰু 90খনতকৈও অধিক বহি আচলতে তেওঁ হিচাপ সম্পূৰ্ণৰূপে যোৰহাট পৌৰসভাত দাখিল কৰা নাছিল তাৰ বাবে ব্যৱস্থা ল'বলৈ যোৰহাট পৌৰসভাই এমাহ পূৰ্বে যোৰহাট সদৰ থানাত কৰ সংগ্ৰাহক ৰঞ্জন ৰাজখোৱাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি কিন্তু বৰ্তমান সময়ত কোট পলায়ন কৰি আছে ৰঞ্জন ৰাজখোৱাৰ সেয়া কোনেও তদন্ত আৰম্ভ কৰা নাই নে আৰক্ষীৰ হাততে ধৰা পৰা নাই সেইটো এটা ডাঙৰ ৰহস্য হৈ পৰিছে কিয়নো ডেৰমাহ ধৰি এজন কৰ সংগ্ৰহকাৰীক যোৰহাট আৰক্ষীয়ে বিচাৰিব নোৱাৰাটো একেবাৰে লাজৰ কথা ইয়াৰ উপৰিও যোৰহাট পৌৰসভা কিন্তু এই ক্ষেত্ৰত মৌন হৈ আছে যোৰহাট পৌৰসভাই যেনেধৰণে এই সমগ্ৰ বিষয়টো আগুৱাই নিব লাগিছিল তেওঁলোকে আৰক্ষীক যেনেধৰণে এটা প্ৰেছাৰ দিব লাগিছিল যে এইগৰাকী কৰ সংগ্ৰহকাৰীক ধৰিব লাগে বা যেনেধৰণে তেওঁলোকে আগবাঢ়িব লাগিছিল বৰ্তমান সময়ত কিন্তু তেনে কোনো পদক্ষেপ যোৰহাট পৌৰসভাই লোৱা দেখা পোৱা নাই সেয়ে হয় হয়তো আৰক্ষীও এই ক্ষেত্ৰত ক'ৰবাত তেওঁলোকে হেমাহি কৰিছে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে ঢিলাই দিছে কেছটো কিয়নো যোৰহাট পৌৰসভা সম্পূৰ্ণৰূপে মৌন হৈ পৰিছে হয়তো যোৰহাট পৌৰসভাৰো ক'ৰবাত ভয় থাকিব পাৰে এই লাখ লাখ যিহেতু বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে বৃহৎ এটা টকা নাইকিয়া হৈছে সেই হয়তো টকাৰ লেনদেনত ৰঞ্জন ৰাজখোৱাৰ উপৰিও যোৰহাট পৌৰসভাৰ আন একাংশ আচলতে সদস্যৰ নাম হয়তো সাঙুৰ খাব পাৰে সেয়েহে কিজানি যোৰহাট পৌৰসভাই বৰ্তমান সময়ত মৌনতা অৱলম্বন কৰিছে আৰু প্ৰথম যেতিয়া কথাটো হিমাশ্ৰী পোহৰলৈ আহিছিল মেনৰ ভৱন নামৰ এটা ভৱনৰ 6-7 মাহৰ কিস্তি নাই দিয়া বুলি যেতিয়া তেওঁলোকে পৌৰসভাত ওলাই পৰিছিল আৰু কাৰ্যবাহী এজন সদস্য নতুনকৈ যোগদান কৰিছিলেহি আৰু তেওঁৱে গোটেই সমগ্ৰ প্ৰক্ৰিয়াটো আচলতে খান্দিছিল আৰু তেওঁৰ পৰাই পোহৰলৈ আহিছিল এই সমগ্ৰ তথ্য কিন্তু যোৰহাট পৌৰসভাই 2021 বৰ্ষৰ পৰা ইমান কৰ কোনে আনিছিল সেই সন্দৰ্ভত হিচাপ লোৱা নাছিল সেই 21 চনৰ পৰা হিচাপ 90খন বহিৰ যোৰহাট পৌৰসভাৰ 90খন বহিৰ কৰ সংগ্ৰহৰ হিচাপ ৰঞ্জন ৰাজখোৱাই দাখিল কৰা নাছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া সমগ্ৰ ঘটনা সংবাদ মাধ্যমতো ওলাইছিল তেতিয়াই উপায়ন্তৰ হৈ আচলতে যোৰহাট পৌৰসভাই এজাহাৰ এখন দাখিল কৰিছিল কিন্তু ইয়াৰ পাছতেই মৌনতা অৱলম্বন কৰিলে তাৰে সুযোগত আচলতে বৰ্তমান সময়লৈকে ৰঞ্জন ৰাজখোৱা পলাতক হৈ আছে হিমাশ্ৰী হয় প্ৰিয়ংকা সেনাপতি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো বিষয়টো সন্দৰ্ভত তথ্যখিনি জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ